হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ভ্লগছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ পাতি ভালে থাকক। আৰু আজি 31 ডিচেম্বৰ 2025 শেষৰটো দিন। যিসকলে মোৰ চেনেলটোত আগৰ পৰা জড়িত হৈ আছে সেইসকলে জানে যে মই 2024 হওক বা 2024তো এনেকুৱা এটা ভিডিঅ' দিছিলোঁ যে 2024 কেনেকুৱা মানে কি কৰিছিলোঁ সেনেকুৱাকৈ দিছিলোঁ ভিডিঅ' এটা। আৰু আজি 2025 31 ডিচেম্বৰ আজিও আপোনালোকক ভাবিছোঁ এনেকুৱা এটা ভিডিঅ' দেখুৱাম আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক। যিসকলে বাৰু 2025 গোটেইখিনি ভিডিঅ' চোৱা নাই মোৰ চেনেলটোত সেইসকলে এইটো ভিডিঅ'ত অকণমান ক্লিপ কেইটামান বেষ্ট মুমেণ্টৰ ক্লিপ কেইটামান চাব পাৰিব। সকলো বাৰু নেদেখাওঁ, মানে সকলো দিলে আৰু বহুত মানে সেই হৈ যায় ন, দীঘলীয়া হৈ যায়। তো ভাবিছোঁ অকণমান আপোনালোক ক্লিপ দেখুৱাম, আপোনালোকে সকলোকে চাব। আৰু যিসকলে যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বিচাৰে তেতিয়াহ'লে ইউটিউব চেনেলটোত গৈ চাব পাৰিব, কোনো টেনশ্যন নাই। বেষ্ট মুমেণ্টখিনি চাই লওক 2025 মোৰ ক'ত গ'লোঁ, কেনেকুৱা কি গ'লোঁ। বৰ্তমান আন এটা মোবাইল আছে, সেইটো মোবাইলত দেখুৱাম ঘৰৰ ভিতৰত গৈ কিনে, কাৰণ বাহিৰত গ'লে পোহৰটো যিহেতু বেছি অকণমান ফ্লাক্স মাৰিলে অকণমান এনেকুৱা হয় ন। এইখিনি সম্পূৰ্ণ ভইচ অভাৰ কৰিবলৈ গৈ আছোঁ। ইয়াত বেকগ্ৰাউণ্ডত হয়তো অকণমান অলপ বেলেগ চাউণ্ড আহি থাকিব পাৰে। আমাৰ গাঁৱৰে ওচৰতে নাম চলি আছে, নামৰ অকণমান চাউণ্ড পাব, কোনো কথা নাই। মোৰ প্ৰথমে মোৰ চেনেলত ভিজিট কৰি লওঁ আৰু বেষ্ট মুমেণ্ট 2025 সেইখিনি আপোনালোকক দেখুৱাম। ইয়াত আপোনালোকে কেৱল চাই থাকক। 2025 গাইজ কিন্তু ভাবিছিলোঁ যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম, কিন্তু একো নাই। 2025 নহ'ল, একো নাই। 2026 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে সহায় কৰিব সেইখিনিয়ে 1K ছাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে। আৰু বৰ্তমান মোৰ একদম মানে যিটো প্ৰথম ভিডিঅ' আছিল 2025 সেইটো হৈছিল টেকেৰিয়াত যোৱা। আমি পিকনিক গৈছিলোঁ আমাৰ কলেজৰ ষ্টাফৰ পৰা, ধুনীয়াকৈ বহুত ভাল লাগিছিল। আৰু ময়ে লিড লৈছিলোঁ সম্পূৰ্ণ পিকনিকৰ। আপোনালোকে হয়তো কিছুমানে চাইছে, কিছুমানে চোৱা নাই। যদি চাব বিচাৰে এতিয়াও তেতিয়াহ'লে চাব পাৰে। খুব ধুনীয়া এটা পিকনিক প্লেচ, শান্ত ধুনীয়া পৰিৱেশৰ মাজত। সিমান এটা বেয়া লগা নাছিল বাৰু টেকেৰিয়াত গৈ। কিছুমানে হয়তো ক'ব পাৰে যে বেয়া লাগিছিল। ৱাটাৰফলটো বহুত বেছি ভালেই লাগিছিল, সিমান এটা বেয়া লগা নাই বাৰু। ধুনীয়া পিকনিক প্লেচ। যাব ইচ্ছা কৰে যদি তাতো যাব পাৰে আপোনালোকে। আৰু ফুল ভিডিঅ'টো যদি চাব ইচ্ছা কৰে তেনেহ'লে ইউটিউব চেনেলত গৈ চাব পাৰিব। টেকেৰিয়াৰ ৱাটাৰফলটো এনেকুৱা হ'ব, অকণমান আপোনালোক দেখুৱাইছোঁ। যিহেতু সম্পূৰ্ণ দেখাব নোৱাৰোঁৱে, অকণমান দেখাই গৈ আছোঁ। এইটো হৈছে মোৰ 2025 প্ৰথমটো ভিডিঅ' আছিল টেকেৰিয়া। তাৰপিছত গাইজ আমাৰ গাঁৱৰ কাষতে এখন ক্ৰিকেট খেলা হৈছিল, তাতো এটা ভিডিঅ' বনাইছিলোঁ বাৰু। এইটো ভিডিঅ' বাৰু ইমান এটা চাব লগা ভিডিঅ' নাছিল, স্মৃতিৰ বাবে বনাই থৈ দিছিলোঁ। যিহেতু আমি ইয়াত ফাৰ্ষ্ট পুৰস্কাৰ জিকিছিলোঁ, সেইবাবে আমি ইয়াতে ভিডিঅ'টো বনাই থৈ দিছিলোঁ। সেইবাবে অকণমান ভাবিলোঁ ইয়াতো দেখুৱাই দিওঁ, যিহেতু 2025 বেষ্ট মুমেণ্ট কেইটা মই দেখাই আছোঁ, সেইবাবে দেখাই দিলোঁ। তাৰপিছত গাইজ মানাছত হৈছিল আদিবাসী মেলা বুলি এনেকুৱা ধৰণৰ। ফাৰ্ষ্টবাৰৰ বাবে তাত চাব গৈছিলোঁ, বহুত বেছি ভাল লাগিছিল। এইবাৰো যদি হয় বাৰু যাব পাৰোঁ। যোৱাবাৰ গৈ কিন্তু বহুত বেছি ভাল লাগিছিল। তাতো এটা ভিডিঅ' বনাইছিলোঁ, কিছুমান আদিবাসী বস্তুবিলাক দেখাইছিলোঁ। আপোনালোকে যদি চাব বিচাৰে এতিয়াও চাব পাৰিব। 2025 গাইজ ভিডিঅ' অকণমান কমকৈ দিছোঁ ইউটিউবত, মানে কামৰ বাবে যাব পৰা নাছিলোঁ, মানে ভিডিঅ' বনাব পৰা মানে মই বিনা কণ্টেণ্টত ভিডিঅ' বনাই ইমান এটা ভাল নাপাওঁ, সেইবাবে কমকৈ ভিডিঅ' গৈছে। আৰু 2025 চনতে আমাৰ পাঠশালাত সাহিত্য সভা হৈছিল, বিশাল একদম সাহিত্য। ইয়াত পুৰণি কিছুমান বস্তু দেখা পাইছিলোঁ, কিছুমান একদম ডাঙৰ জাপি বনোৱা হৈছিল ইয়াত, বিশাল জাপি। এইবোৰ দেখুৱাইছিলোঁ। আপোনালোকে যদি সাহিত্য সভাৰ ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে চাব পাৰিব, ইউটিউব চেনেলত ইতিমধ্যে দিয়া আছে। কিন্তু বহুত বেছি ভাল লাগিছিল গাইজ সাহিত্য সভাত গৈ কিনে। তাত কিছুমান বস্তু নেদেখা বস্তু দেখিছিলোঁ তাত। বাকী যিয়ে নহওক গাইজ 2025 চনটোৱে আমাৰ পাঠশালাত সাহিত্য সভাও দেখালে। আৰু মানে সৰু সুৰা কিছুমান ভিডিঅ' বনাইছোঁ, পূজা চাব গ'লে সৰ্থেবাৰী কিবা এনেকৈ কিবা বনাইছোঁ বাৰু। মই কেৱল বেষ্ট মুমেণ্ট কথা দেখিছোঁ। বৰপেটাত হোলী বুলি ক'লে বৰপেটাখন বিখ্যাত, সেইবাবে অকণমান হোলীৰ ক্লিপো অকণমান দি দিছোঁ, আপোনালোকে চাই লওক। কেনেকুৱা মানুহৰ ভিৰ হৈছিল তাত, ইমান বেছি মানুহৰ ভিৰ হৈছিল। এবাৰ বুলি নহয় বাৰু, প্ৰত্যেক বছৰে হয় বাৰু বৰপেটা হোলীটো একদম বিখ্যাত। তাত গৈ কিনে বহুত বেছি ভালো লাগে। কোনে বৰপেটাত হোলী খেলিব গৈ পাইছে কমেণ্ট কৰি জনাবচোন। চাব যে কিমান জনে বাৰু বৰপেটাত হোলী খেলিব গৈ পাইছে। যেনেকৈ গাইছে অহাকালিৰ পৰা 1 জানুৱাৰী আৰম্ভ হ'ব, 2026 প্ৰথমটো তাৰিখ আৰম্ভ হ'ব। আমি বহাগ মাহৰ 1 তাৰিখে ৰংঘৰত আমি বিহু চাবলৈ গৈছিলোঁ, ৰাহুল আৰু মই। খুব বেছি ভাল লাগিছিল, চাই পোৱা নাছিলোঁ তাত বিহু। বহুতখিনি মানুহ হয় বাৰু গাইছে, মানুহটো হয়। আৰু চাব পায় মানে বিহু যিখিনি এক্সপেক্ট কৰা যায় সেইখিনি বাৰু চাব পাৰিব আপোনালোকে। গৈ কিনে বহুত বেছি ভাল লাগিছিল তাত। আপোনালোকে যদি গৈ পোৱা নাই তেনেহ'লে এবাৰ গৈ চাব, তাত বহুত বেছি ভাল লাগে। অকল যে বিহুৰ সময়তে যাব লাগিব তেনেকুৱা নহয়, এনেও যাব, বহুত বেছি ভাল লাগে
কিছুমান নজনা কথা জানিব পাৰিব। একচুৱেলি গাইছ মই 2 নম্বৰ বাৰ ইয়াত ভিজিট কৰিছিলোঁ। বহুত বেছি ভাল লাগিছিল। প্ৰথমবাৰ যেনেকুৱা লাগিছিল নেক্সট বাৰ আৰু বেছি ভাল লাগিছিল, কাৰণ প্ৰথমবাৰ আমি আহোঁতে বিহু আৰম্ভ হোৱা নাছিল, কিন্তু দ্বিতীয়বাৰ আহোঁতে আমি বিহু চাব পাৰিলোঁ। আৰু 2025 চনতে আমাৰ কলেজীয়া জীৱনো শেষ, মানে BA টো কমপ্লিট হৈ গ'ল। আৰু এই 2025 চনতে আমাৰ যিটো বৰ্তমানৰ ৰাস্তা, সেইটো ৰাস্তাও পূৰা কমপ্লিট হৈ গৈছিল। খুব বেছি ভাল লাগিছিল। আগতে বহুত প্ৰব্লেম হৈছিল সেই ৰাস্তাটোৰ, কিন্তু সেই ৰাস্তাটো এই 2025 চনতে আমাৰ ক্লিয়াৰ হৈ গৈছে। আৰু 2025 চনতে আমি গৈছিলোঁ অম্বুবাচী মেলা। অকল 2025 চনত বুলিয়ে নহয়, অম্বুবাচী মেলা প্ৰায় 3 বছৰমান হ'ল প্ৰায় যায়ে আছোঁ আমি। চেষ্টা কৰিম 2026তো যদি থাকোঁ যাম বাৰু, আপোনালোকক দেখুৱাম, গ'লেতো ভিডিঅ' বনামে, তেতিয়া আপোনালোকে গম পাব। আৰু এই 2025 চনতে আমাৰ হাউলিত 7,000 গৰাকী একেলগে মহিলাই থিয় নাম পৰিৱেশন কৰিছিল। সেইটো এটা নতুনকৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। তাতো গৈছিলোঁ চাবৰ বাবে, সেইটো এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকক দেখুৱাইছোঁ। যিসকলে চোৱা নাই চাব পাৰিব। ইতিমধ্যে গম পাইছে, যদিও চোৱা নাই কিছুমানে, চাব পাৰিব। বঢ়িয়া লাগিছিল তাত গৈও কিনে। আৰু গাইছ এই 2025 চনতে আমি এইবাৰ দোকান দিছিলোঁ দুৰ্গা পূজাত, হ'লেও যদিও সিমান এটা সেই হোৱা নাই, তথাপিতো দোকান দিছিলোঁ। আমি এবাৰ দিছিলোঁ 2022 নাইবা 22 নে 23ত এনেকুৱা দোকান দিছিলোঁ। এইবাৰো দোকান দিছিলোঁ বাৰু। দোকানখন বাৰু ঠিক ঠাকেই আছিল বাৰু। খুব বেছি ভাল লাগিছিল। নিজকে মানে ব্যস্ত কৰি ৰাখিব পাৰি দোকান দিলে, এনেই আৰু অনাই বনাই ঘূৰি ফুৰিব নালাগে। দোকানখনত অকণমান ব্যস্ত হৈ থাকিলে সন্ধিয়া পৰত তাত যোৱা আৰু অকণমান টাইম তাতে ডিপেণ্ড কৰি কিনে গুচি আহা। খুব এটা ভাল লাগিছিল দোকানখন দিও। আপোনালোকে যদি মোক 2025ৰ বেষ্ট মমেণ্ট কোনখিনি বুলি সোধে, তেন্তে হ'লে মই এটা কথাই ক'ম, তুমজাং গৈ গাইছ ইমান বেছি ভাল লাগিছিল, কি ক'ম মানে। দুজন গৈছিল তাত, মই গৈছিলোঁ, অনিপ গৈছিল আৰু নয়ন গৈছিল। একদম ধুনীয়া এনজয় কৰি গৈছিলোঁ আমি তুমজাং পিকত। মই পূৰা পাৰ্ট কৰি ভিডিঅ' দিছিলোঁ, কিন্তু তুমজাং পিকত যিমান মানে ভিউ মানে আহিব লাগিছিল, সিমান বেছি মানুহে চোৱা নাই। কিন্তু নিজকে ওপৰত বহুত বেছি ভাল লাগিছিল তাত গৈ। তাৰ পৰিৱেশ, তাৰে লগত একদম আৰু কি ক'ম মানে, ইয়াৰ শব্দ নাই তাত গৈ কেনেকুৱা লাগিছিল। যিসকলে যোৱা নাই মোৰ ভিডিঅ'টো চাব পাৰিব, চাই কিনে তাত যাব পাৰিব যিসকলে যাব বিচাৰে। তুমজাঙত গৈ গাইছ কিছুমান বস্তু আপোনালোকে শিকিব পাৰিব। যেনে ময়ে ধৰিলোঁ, মই টেণ্টত থাকি পোৱা নাছিলোঁ। ফাৰ্ষ্ট টাইমৰ বাবে মই তাত টেণ্টত থাকি পাইছোঁ। এনেকুৱাকৈ থাকি পোৱা নাছিলোঁ কাৰো লগতে, বা ক'লৈকে এনেকৈ যোৱা নাছিলোঁ টেণ্টত থকাকৈ। তুমজাঙত গৈ টেণ্টতো থাকিলেও খুব বেছি ভাল লাগিল। এনেকৈ আৰু লগৰ লগত কেতিয়াবা আপোনালোকে ফুৰিব যাব, একদম ভাল লাগে। অকলে গৈ কেতিয়াবা ভাল নালাগেতো, লগৰ লগত গ'লে বেছি ভাল লাগে। আৰু শেষত গাইছ 2025ৰ হাউলিৰ ৰাস অকণমান ক্লিপ দেখুৱাই দি দিলোঁ আপোনালোকক। কোনে হাউলিৰ ৰাস চাই পাইছে কমেণ্ট কৰি জনাবচোন। আৰু হাউলিৰ ৰাস যিহেতু টিকেট লটাৰী খেলৰ বাবে বিখ্যাত, ইয়াত লটাৰী খেলৰ পূৰা আমি লাইভ চালোঁ, মানে কেনেকৈ চলাই সেইখিনিও আপোনালোকক বাৰু দেখাইছোঁ। 2025ৰ বেষ্ট মমেণ্ট কওঁতে আপোনালোকক দেখাইছিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এইখিনি মোৰ আছিল 2025ৰ বেষ্ট মমেণ্ট। 25ৰ বেষ্ট মমেণ্ট ক'বলৈ গ'লে তুমজাং পিক বঢ়িয়া লাগিছিল। তাত নয়ন, অনিপ আমি একেলগে বঢ়িয়া লাগিছিল। পৰিৱেশৰ লগত ধুনীয়া এটা সেই হৈছিল, আৰু একদম বঢ়িয়া লগা দিনটো হৈছিল 19 ছেপ্টেম্বৰ। মোৰে অকল সিদিনা বেয়া লগা নাই, গোটেই অসমবাসীৰ বাবে সেইটো এটা দুখৰ দিন আছিল। বৰ্তমান আজিও অকণমান জুবিন দাক আমিও মিছ কৰি আছোঁ বৰ্তমান, কিন্তু জুবিন দা সদায় জীয়াই থাকিব। বাকী আৰু 2026তো নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱা দে প্ৰতিশ্ৰুতিৰে। তেতিয়ালৈকে বাই বাই, জয় জুবিন দা, ৰাধে ৰাধে।